মানে এটা বৰ বাহস্তি হৈছে যিটো সময়ত মানুহে বৃদ্ধ পেঞ্চনৰ কাৰণে ঘূৰি ফুৰে যিটো সময়ত মানুহে মানে ঘৰত পূজা কৰি থাকে সেইটো সময়ত একে ভীমৰ নিচিনা একদম হেভি ভাও কৰিছে কংসকৈ ফালি থৈ গৈছে কাকৰঙা ৰাইজে কিন্তু গম পালে আহিবই কেনেকুৱা লাগিছে আজি আমিও আহিছো নাই ৰাম পৰাজয়ে চাম মই বোলো ৰাম পৰাজয়তনো কি আছে নাই বোলে সেইজন অসমৰ বেষ্ট নাটক এইবাৰ বোলে প্ৰতিযোগিতা নমস্কাৰ বন্ধু বান্ধৱীসকল মই নিত্যৰঞ্জন ভাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মানে আজি কি হৈছে ভাওনা সমাৰোহৰ তৃতীয় দিন আজি প্ৰজন্ম কলা কৃষ্টি এতিয়া ভাওনা হ'ব আহি পালেহিয়ে আপোনালোক সোনকালে আহিব লাগিব মানে প্ৰজন্মৰ দ্বাৰা ভাওনা হ'ব আৰু আমি কি হৈছে আমাৰ খানাৰ কাৰণে আজি আমাৰ দায়িত্ব আছে ফুলকবি চুলকবি নমাই আছোঁ আজিৰ পৰা এতিয়া মানে ইভিনিঙৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ব্লগটো চাব কালি ব্লগটো ইতিমধ্যে দিলোৱে আৰু ধ্ৰুৱ ছাৰ আছে আমাৰ স্থানীয় তেখেতে ক'ব যে আজি কাৰ কাৰ ভাওনা আছে কওক ধ্ৰুৱ ছাৰ প্ৰথম আপোনাক কেনেকুৱা এই আজি কম মেইন ভাওনা আহি গ'ল কওক কেনেকুৱা লাগিছে ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে ছাৰে কৈ দিয়ক আজি ভাওনা প্ৰজন্ম কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰথম গান্ধাৰী কৃষ্ণ দৰ্শন নাট অলপ পাছতে আৰম্ভ হ'ব ঠিক আছে আমাৰ একদম আমাৰ কাকৰঙা কংসকৈ ফালি থৈ গৈছে কাকৰঙা ৰাইজে কিন্তু গম পালে আহিবই কওক কেনেকুৱা লাগিছে আজি আমিও আহিছো প্ৰজন্মৰ তৰফৰ পৰা কৰিবলৈ আমি গান্ধাৰী কৃষ্ণ দৰ্শন কৰিম গতিকে সকলো আমাৰ যিসকল ৰাইজ আছে আমি সাদৰেৰে আমন্ত্ৰণ জনাইছো আপোনালোকৰ সহযোগিতাই আমাক বহুত উৎসাহিত কৰে ঠিক আছে ধন্যবাদ আপোনালোকে ভিডিঅ'টো পাই থাকিব ব্লগটো ইয়াৰ পৰা আজি ষ্টাৰ্ট কৰিছো দেখিছে একদম ফুল চুল লৈ ল'লে আমি এটা পাচলি লৈ লওঁ ফুলকবি কেনেকৈ কিমান 20 কেজি এইফালে মেইন কংসক লোৱাৰ কাৰণে মানে কৃষ্ণই কংসৰ জোঁৱাইকে বেয়া পাইছে দেই জোঁৱাইকে বেয়া হৈছে কওক ধন্যবাদ জনাইছো ভাওৰীয়া লাৰ কাৰণে কিবা এখন গুণ্ডা বেছি লাগিছে এইখন লালত ধন্যবাদ জনাইছো সদৌ কাকডোঙাবাসী ৰাইজক আজি 4 দিনীয়াকৈ ভাওনা সমাৰোহৰ যি আয়োজন কৰিছে আজি আমি প্ৰজন্ম কলা কৃষ্টি বিকাশ কেন্দ্ৰই আজি গান্ধাৰী কৃষ্ণ দৰ্শন ইয়াত মঞ্চস্থ কৰিম আপুনি কি ল'ব মই আজি শ্ৰীকৃষ্ণৰ ভাৱত অভিনয় কৰিম বিশেষকৈ আমাৰ বয়োজ্যেষ্ঠ আমাৰ অভিনেতা নমস্কাৰ মানে মই ভাওনাৰ লগত নতুন নতুন আহিছো অকমানি লোৱা উপজিছোৱে কাকডোঙাবাসী ৰাইজলৈ শুভেচ্ছা থাকিল চাৰিদিনীয়া কাৰ্যসূচী আজি হ'ল তৃতীয় দিৱস না আজি তৃতীয় দিনা আপোনালোকৰ প্ৰথমখন হ'ব এতিয়া আমি গুৰুজনাৰ সৃষ্টি অনবদ্য সৃষ্টি ভাওনা কৰিবৰ কাৰণে আহিছোঁ আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ আশীষ লৈ আমি আগুৱাই যাব পাৰোঁ আৰু সকলোকে মন প্ৰাণ যাতে একতা কৰি এইদৰে ৰাজহুৱা অনুষ্ঠান কৰিবলৈ যে সকলোকে যে ঈশ্বৰে কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ আপুনি কি লৈছে মই ইয়াতে ভীমৰ চৰিত্ৰটো ৰূপায়ণ মানুহটো দেখাত ভীম লাগিছে কিন্তু এখেতৰ অকণ ক্লিপ লগাই দিম আপোনালোকে চাব হা মোৰ ব্লগত এখেতৰ অকণ প্ৰৱেশ চবেক কিবা কিবি ডাইলগ চেলগ লগাই দিম সুনীল দা লগাই দিম দীপেন দা লগাই দিম বাকী এইফালে ধনুকা চনুকাবোৰ ক'ত গ'ল গুচি গ'ল ধনুকা গ'ল ঠিক আছে হা গ্ৰীণ লগত নহয় মেকআপ চেকআপ কৰি ল'ম তেতিয়া দেখিব এতিয়া দেখিছে অকণমান টপৰি টাইপ হৈ আছে পিছত দেখিব কেনেকুৱা কৃষ্ণ কৃষ্ণ এই পোৱালী কৃষ্ণ কোচত ললো আইঅ আগতে কান্ধত লৈছিলো অভিমন্যু আজি মই কোচতে ললো নিৰঞ্জনে হয় নহয় নামটো কৈ দিয়া কি কৰিবা তুমি কৃষ্ণ নৃত্য নাচিম ধুনীয়াটি হৈ আহিছে মাক কোনজনী এইজনী মাক ঠিক আছে কৃষ্ণ নৃত্য দাঙিলো কৃষ্ণ নৃত্য নাচিব বেষ্ট লগাই আছে না চকে যাওক এইফালে চাই দিয়ক ঠিক আছে নমস্কাৰ দেই মানে আজি একদম বিনা মেকআপত দেখাওঁ বিনা মেকআপত আমাৰ কাকডোঙাত কৰি যোৱা মেইন কংস অচ্যুত দা আমাৰ মৰমৰ নৃত্য নিৰঞ্জন বা এনেকে মৰম মানে কওক সমাৰোহত দুজনৰ চৰিত্ৰটি অভিনয় কৰিম দুজন ফালি দিব লাগিব আজি ফালি দিব নে ফালিটো দিয়ে কংস পালিটো গ'ল দেই কংস পালিটো গ'ল ৰাইজে ভাল পাইছে মই ইউটিউবত চাই থাকোঁ দুবাৰ ঠিক আছে শুভেচ্ছা দিলো দেই ধন্যবাদ এইফালে নমস্কাৰ দেই কাকলৈ শুভেচ্ছা জনাইছো আহিব লাগিব ৱেলকাম হা ধন্যবাদ আজি কি ল'ব মই যুধিষ্ঠিৰ চৰিত্ৰটো চাই পেলাই মানে মানুহটো চাই যুধিষ্ঠিৰ মেচ কৰিছে এখেতে কিবা দৈত্য চৰিত্ৰ ল'ব না সেনাপতি কি ল'ব কওক মই শৈল্য গাম এখেতেৰ নামটো কি আছিলে মানস দা মই আপোনাক চাই দেখোঁ বাৰু ঠিকে আছে আজি ফালি দিব লাগিব আকৌ মঞ্চ একদম হিলাই দিব লাগিব ঠিকে আছে চাব লাগিব কালি এখেতলোকৰ ভাওনা হৈছিলে নহয় কালি আপোনালোকৰ হৈছিলে ভাওনা কিন্তু একদম দিৱাই শলাগি গৈছে হা ৰাইজে ভাল পাইছে ভালেই গৈছে পাইছো আনিছিলো ঠিক আছে একদম পোৱালি কিন্তু এক্সিলেণ্ট ছোৱালী একদম মানে ধৰিবই নোৱাৰি হয় নহয়
ঠিক আছে ঠিক আছে কাইলৈ কৰিব আমি কাইলৈ কৰিব কাইলৈ কি আছে 2 নম্বৰখন কৰিম ভাতৃবধূ সাৰংগপানী শিল্পীৰ মাজত ভাতৃবধূ পৰিৱেশন কৰিম আপোনালোকৰ ভিডিঅ'টো আজি ভিডিঅ'টো মানে কাইলৈ ৰাতিপুৱাই পাই যাব নহয় আপোনালোকে গমেই পাই যাব কি আছে মানে সাৰংগপানী শিল্পীৰ মাজৰ ভিডিঅ' আছে নাট আছে হয় নহয় ঠিক আছে আহিব এতিয়া মানে আমাৰ যিখিনি সামগ্ৰী লাগে আনিলোঁ এইফালে আমাৰ কাকডোঙাৰ স্থানীয় মহিলাসকলে দিহানাম কৰি আছে তাৰ অকণমান ভিডিঅ' দেখাম চাহটো খাই লওক গৰম গৰম চাহ এইফালে বাইনৰ মিছেছে দি আছে চাহ খাই লওক এইফালে চাহ দিয়ক বাইনৰ মিছেছ গম পাইছে কোন বাইন বাকী এইফালে দি আছে চাহ কাপ দিয়ক চাওক আমাৰ পকা মিঠৈ আজিলৈকে আছে গোটেইটো বনাম গোটেই কাম পোৱাৰী ফাটি যাওক মজা মোলায়ম ইয়াৰ লাল চাহ এই কৃষ্ণ এডো কৰি আছে দেখাই লওঁ কি নাম তোমাৰ কি লৈছা কৃষ্ণ নাচিব লাগিব দেই ঢেৰ দিলো খুব মানে 5টা নাবাজোতে হ'লতো এইফালে দিহানাম আমাৰ মানে একদম নিয়মটো নিয়ম পালন কৰা হৈছে সেইকাৰণে দেখাই লৈছো কাকডোঙা বোৱাৰীসকলৰ দিহানাম এইফালে দিহানাম হৈ আছে নতুন আৰু এটা পাৰ্টি ৰৈ আছে মানে ছেক্ৰেটাৰী মিছেছ পলালে হয় যদি ছেক্ৰেটাৰী মিছেছ ক'ত গ'ল ছেক্ৰেটাৰী মিছেছ ইমান নকয় নাই আপোনালোকৰ টিমটো কওক ক'ৰ টিম এইটো বসুন্ধৰা আহিছে ইয়াত বসুন্ধৰাতে গান গাবলৈ মানে পৃথিৱীত গান গাব এইফালে দেই ছেক্ৰেটাৰী মিছেছ এইফালে তাৰমানে ৰাইজে এতিয়া অহা নাইতো সেইকাৰণে মোৰ ব্লগৰ যোগেদি অকল অনুষ্ঠান চাব পাৰিব দেই আপোনালোকে এই মানে কৃষ্ণ ওলাব ভিডিঅ' কৰিবলৈ নহ'ব যে এটা ফলটো মাৰি থ দেই ধুনীয়াকৈ হাই কৈ দিয়া কৃষ্ণ কৃষ্ণ কি নাচিবা কি নৃত্য এইফালে অসমীয়া যদি ক'ত গ'ল একেবাৰে অসমীয়া এইজনী কি নাম তোমাৰ ঠিক আছে নাচিবা দেই চেলফি এটা মাৰি দিয়ক মই ওলাই মেলি আহোঁগৈ এইফালে আমাৰ গায়ন বায়ন ৰেডি দেৱজিতা হাই হেল্ল' কৰি দিয়ক মাতটো নোলাব খালি মই মাইক নহয় নে হাই হেল্ল' কৰি দিয়ক পিছত ক'ব দেই নমস্কাৰ এতিয়া ৰেডি হ'ব ন ঠিক আছে বন্ধু বান্ধৱীসকল একদম এইবাৰ ড্ৰেছ পোছাক পিন্ধি আনিলোঁ এতিয়া কৃষ্ণ নৃত্য হ'ব এইফালে মাইকৰ মানুহ বিদুদা হাই দি দিয়ক প্ৰগ্ৰাম চলাই আছে ঠাণ্ডা নাই লগা নি আচলতে এনেকুৱা অনুষ্ঠানত ঠাণ্ডাটো খুব কমেই লাগে আৰু ৰাইজৰ উৎসাহ দেখি আমাৰ ঠাণ্ডাটো নাইকিয়া হৈছে ঠিক আছে এতিয়া কৃষ্ণ নৃত্য দেখাই আছে এইফালে চলি আছে এইটো চৌঘৰত পাইছে আমাৰ কৃষ্ণ ৰেডি কওক কৃষ্ণ মহোদয় কি ওলাব কেতিয়া ওলাব এই কৈ দিয়ক আমাৰ গায়ন বায়ন ইতিমধ্যে শেষ হৈছে খন্তেক পিছতে আমাৰ গান্ধাৰী কৃষ্ণ দৰ্শন নাটভাগী আৰম্ভ হ'ব সকলো দৰ্শকলৈকে শুভেচ্ছা জনাইছোঁ যাতে তেখেতসকলে আমাৰ লগত সহযোগ কৰি আজি ভাওনাখন মঞ্চস্থ কৰাত সহায় কৰে এইফালে আমাৰ হেৰি আছে কি বুলি কয় কি লৈছে দৰ্জোদন এই কৃষ্ণ দৰ্জোদন বা মেইন ভাৱৰীয়াবিলাকৰ বা প্ৰৱেশকেইটা পাব কিন্তু ইউটিউবত ব্লগত প্ৰৱেশবোৰ দিম গোটেই ভাওনাখন দিয়াটো সম্ভৱ নহয় হয় চাব লাগিব ভালকৈ কৈ দিয়ক আৰু আমাৰ আহি কেনেকুৱা পাইছে কাকডোঙাত আহি ভাল পাইছোঁ ককদনত অনুষ্ঠান ইয়াৰ আগতো কৰিছোঁ ৰাস কৰিছোঁ ৰাসত যথেষ্ট ভাল লাগিলে দৰ্শকসকল আৰু বিশেষকৈ আমাৰ কোৱালিটিও ইয়াক এই নৃত্য নিৰঞ্জনৰ চেনেলটো যাতে সকলোৱে আঁকোৱালি লয় সেইটো মোৰ ফালৰ পৰা আহ্বান থাকিলে ধন্যবাদ ঠিক আছে এইখেতে লৈছে কি লৈছে মই যুধিষ্ঠিৰ লৈছোঁ অথনি দেখা মানুহজনে মই মানে দেখা নাই আপোনালোকে ইয়াৰ আগত যুধিষ্ঠিৰ বাইক পাইছিলে এতিয়া দিছিলে চেহেৰা বদলিয়ে গ'ল হয় নহয় মেকআপে কিন্তু কামাল কৰিছে ধন্যবাদ আপোনাৰ কিমান দেৰি ল'ব মই প্ৰথম দিনৰ পৰাই আছে ঠিক আছে এইফালে মেকআপ চলি আছে আমাৰ ডিম্পল ক'ত গ'ল সত্য নমস্কাৰ সকলোকে শুভেচ্ছা যাচিলোঁ আমাৰ ভাওনাৰ যিসকলে মানে আজি অভিনয় কৰিব লগতে দৰ্শকসকলক অনুৰোধ জনাইছোঁ যে তেওঁলোকে আমাৰ এই ভাওনাখন দৰ্শন কৰি পেলাই আমাক যাতে বহুত সহায় কৰে সেইটো আকৌ ডিম্পলৰ কমিটি মানুহে আকৌ দেই কমিটি মানুহ সত্য আকৌ খালি ক'ৰবাত কলাকৃষ্টিত আছে কাৰণে কি প্ৰজন্ম কলাকৃষ্টিত আছে নাজানো মিছেছক লৈ আহিছোঁ চাহ তাহ খুৱাই আনিছোঁ দেই হাই এইফালে মিছেছক লৈ একেলগে চাহ দিলে চাহ খুৱাই আহিছোঁ একেবাৰে খালি ওলাবলৈ লাজ কৰে যত
যিটো সময়ত মানুহে বৃদ্ধ পেঞ্চনৰ কাৰণে ঘূৰি ফুৰে, যিটো সময়ত মানুহে ঘৰত পূজা পুজ কৰি থাকে, সেইটো সময়ত একে ভীমৰ নিচিনা একদম হেভি ভাও কৰিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভগৱান 62 বুলি কৈছে বছৰত আপোনাৰ এতিয়াও সফল দেখাৰ নিচিনা তেখেতে কৰিছে। আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে আপোনালৈ। ধন্যবাদ। ভগৱানকে কৰাই আছো, কৰি আছো, ভগৱানৰ আশীষ লৈ পেলাই। আৰু কি কি ভাও কৰে? মই চবলৈ কৰো। আপুনি কোৱা বোলে কি হয় দৈত্য কৰে নেকি? হয় দৈত্য কৰো। বোলে এইটো বয়সতো সেইটো পাঠ কৰিছে আপুনি? হয় দৈত্য কৰো, দুৰ্যোধন কৰো, পক্ষীপু কৰো, ভীম কৰো, প্ৰায় বোলে কৰো। মানে মই আপোনাৰ পৰা যে বাইকটো ললো কৰিলে যে মানুহে কৈছে যে এখেতৰ 62 বছৰ হ'ল আৰু হয় দৈত্য কৰে কিন্তু ভাগৰি নাযায়। মই ৰাইজৰ মুখৰ পৰা শুনিছো দেই, মই আপোনাক চিনি নাপাওঁ, প্ৰথম চিনাকি হৈছো। মোৰ ইউটিউব চেনেল এটা আছে, মানে ভিডিঅ' বনাও। তেতিয়া বোলো নাই, মই এখেতক চিনাকি হৈ ভিডিঅ'টো বনাই ভাল নাজানো, ভগৱানৰ কিবা কৰি আছো, কৰি থাকিম বুলি ভাবি নাজানো, কৰি যাব লাগিব। আৰু নেক্সট ক'ত আছে আপোনাৰ? নেক্সট আৰু আছে 20 তাৰিখে আছে পক্ষীপুৰ কৰিম। পক্ষীপুৰ কৰিব? ঠিক আছে, ঠিক আছে। আমাৰ লগত আমাৰ স্থানীয় আছে ৰাতুল্লাহ ভাই, কি লৈছে? মই দুখাখন লৈছো। দুখাখনৰ বচন চচন প্ৰৱেশ চৱেশ লগাই দিম দেই। ধন্যবাদ ধন্যবাদ, আমি চাবলৈ পাম। এবাৰ নহয় মা, এবাৰ নহয় মা, আপুনি শুনি আছে? তই কি কৈছ? তথাপিতো জননীলৈ আৰেটো ভাল।
나라게 제스터가 뭐 나라게 나도 혼자 아이카비가 나오네 제스터가 뭐네 한방가 보래 미쳐보다니 아우게 저러니 꿈비 너카비도 비파는 하고피 나를 좋아 나를 꽝 바카모래 바꿔
শিৱসাগৰ দলটিক আমাৰ কমিটিৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল আৰু লগতে তেওঁলোকৰ ফালৰ পৰা লৈ অহা কৃতজ্ঞতাৰ কাৰণে যিখন সম্বৰ্ধনা পত্ৰ আনিছিলে সেইখন কমিটিক পাঠ কৰি দিলে। পাঠ কৰাৰ পিছত সেইখন আমাক অৰ্পণ কৰিলে। আপোনালোকে দেখিলে যে সেইখন তেওঁলোকে অৰ্পণ কৰিলে আৰু তেওঁলোকৰ লগত একপি ফটো ৰাখি থোৱা হ'ল। বন্ধু বান্ধৱী অকল আমাৰ কাকডোঙাত গৌৰৱ হৈছে যে শিৱসাগৰৰ পৰা আহি পেলাই ৰাম পৰাজয় যিখন অসমৰ বিখ্যাত শ্ৰেষ্ঠ নাট্য দল তেওঁলোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে কি হৈছে আমাৰ যিখন কমিটি আছিলে কমিটিখনত তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলে আপোনালোকক দেখালোঁ আৰু আমাৰ লগতে অভিনেত্ৰী আছে আমি দেখাম। প্ৰথমতে আমি দাদাৰ পৰা চিনাকি হ'লো। কওক শিৱসাগৰ ফুলপান চিকাৰ অভিনয় কৰিছে কি মোৰ হনুমান অঁ আপোনালোকৰ যিটো পদক্ষেপ মানে কৃতজ্ঞতা জ্ঞাপন কৰিছে যে সেইটো দেখি খুব ভাল লাগিল। সুদূৰ শিৱসাগৰৰ পৰা আহি যে ইয়াত যে আপোনালোকে যে আমাক যে কৃতজ্ঞতা জ্ঞাপন কৰিছে লগতে যে আপোনাৰ অসমীয়া স্বাভিমান যে জ্ঞাপন কৰিছে খুব ভাল পালোঁ। আপোনালোকৰ নিচিনা শ্ৰেষ্ঠ নাট্য দল আমাৰ দৰ্শকে ৰৈ আছে। হয় ইমান ঠাণ্ডাতো আমি দেখিছোঁ এতিয়া দৰ্শক বহুত আছে মানে বিশেষকৈ এই ভাওনাখন চাবলৈ ৰাইজ যেতিয়া ওলাই আহিছে হয় হয় ভাল লাগিব আমাৰো ভাল লাগিব কৰি শুভেচ্ছা থাকিল দেই শুভেচ্ছা থাকিল। আমাৰ লগত এটা নাৰী চৰিত্ৰ আছে কি লৈছে আপুনি সীতা ন সীতা আছে সুদূৰ শিৱসাগৰৰ পৰা আহিছে সীতা ভাল লাগিল দেই। আপোনাৰ কেনেকুৱা লাগিছে অনুভৱ কওক। ভাল লাগিছে আগতেতো কম্পিটিশ্যন কৰিছে মানে আপোনালোকৰ নাট্য দলটো কম্পিটিশ্যন হয় এবাৰতো সমাৰোহ কৰিছে মানে মুকলি আৰু কোনো ধৰণৰ কম্পিটিশ্যন নাই কেনেকুৱা লাগিছে। ভাল লাগিছে বহুত ভাল লাগিছে বিশেষকৈ ভাল লাগিছে ইমান ঠাণ্ডাক নেওচি দৰ্শকসকল যে এনেদৰে আমাৰ কাৰণে মানে ৰৈ আছে ভাল লাগিছে বহুত ভাল লাগিছে। ধন্যবাদ শুভেচ্ছা থাকিল দেই। এইফালে সূত্ৰ আছে নমস্কাৰ নমস্কাৰ নামটো কওক। মোৰ নাম ময়ূখ জ্যোতি শইকীয়া ঘৰ আমগুৰি শিৱসাগৰ। ঠিক আছে সকলোকে আপোনালোকৰ শুভেচ্ছা জনালোঁ দেই। ধন্যবাদ দাদা কওক আপোনালোকে যিটো মানে ইমান দূৰৰ পৰা যে কৃতজ্ঞতা পত্ৰও লৈ আহিছে আৰু আপোনালোকৰ দলটো সদায় কম্পিটিশ্যনত যায় এইবাৰ প্ৰথম সমাৰোহত আহিছে নেকি মানে মুকলিকে বা প্ৰথম আহিছে নেকি মুকলিকে কৰিবলৈ আগতে আমি গৈছোঁ ন গৈছোঁ ধৰক কম্পিটিশ্যনৰ ভাওনা বুলি চবেই জানে জানে কেনেকুৱা লাগিছে আহি পেলাই খুব ভাল লাগিছে মঞ্চ পাই পেলাই খুব ভাল লাগিছে কোনো ধৰণৰ আজি ধৰক কোনো ধৰণৰ কম্পিটিশ্যন নাই খোলম খোলা কৰিব পাৰিব একদম প্ৰাণ ঢালি কৰিব পাৰিব নহয় জানো হয় একদম প্ৰাণ ঢালি কৰিব পাৰিম আমি আৰু আহি পেলাই বহুত ভাল লাগিছে ইয়াতে মানুহবিলাকৰ সকলো ৰাইজৰ সহায় সহযোগ বহুত ধুনীয়াকৈ পাইছোঁ আমি ৰাইজ ৰৈ আছে কিন্তু ৰাইজ ৰখি আছে হয়। আপোনাৰ নাম মোৰ ৰাকেশ আৰণ ধৰা ঠিক আছে দেখিলোঁ বা আপোনালোকৰ মই এইটো ৰখাম ফটো চটো মাৰিলোঁ। দাদা আছে পৰিচালক মহোদয় আছে নমস্কাৰ নমস্কাৰ কাকডোঙালৈ আপোনাক স্বাগতম জনালোঁ দেই নমস্কাৰ কওক কেনেকুৱা লাগিছে অনুভৱ কওক। খুব ভাল লাগিছে বৃহত্তৰ কাকডোঙাবাসী ৰাইজৰ উপস্থিতিয়ে আমি ভাল লাগিছে মানে ইমান কুঁৱলীত ককবকাই আহিছে যে নাই ৰাম পৰাজয়ে চাম মই বোলো ৰাম পৰাজয়তনো কি আছে নাই বোলে সেইজন অসমৰ বেষ্ট নাটক এইবাৰ বোলে প্ৰতিযোগিতা নহয় এইবাৰ বোলে ভাওনা সমাৰোহলৈ আহিছে। আপোনালোকে যিটো যোগাযোগ সূত্ৰ ক'ত পালে আমি আমাক অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানী চিকাৰ নামেই পৰিছে ৰাম পৰাজয় বুলি ক'লে ৰামেই চিনাকি আছে আমাৰ আমি এতিয়ালৈকে কেইবাবাৰো 15-20 বাৰৰ ওপৰত আমি আপোনালোকৰ ইউটিউব ফেচবুক বা আপোনালোকৰ নিউজতো ওলাইছে ৰাম পৰাজয় বোলে গম পাই শুভেচ্ছা থাকিল আৰু আমিও খুব গৌৰৱান্বিত যে আমাৰ অসমৰ শ্ৰেষ্ঠ নাট্য দল আহিছে কাকডোঙালৈ। আমি ইউটিউবৰ ভিডিঅ' বনাওঁ বিশেষকৈ মই কাকডোঙাৰ নিউজবিলাক দি থাকোঁ সেইকাৰণে আমাৰ এই যে আহিছে যে আপোনালোক সেইকাৰণে স্বাগতম জনাবৰ কাৰণে ভিডিঅ' এটা বনালোঁ ঠিক আছে ভাল লাগিল দেই। ঠিক আছে বাকী অভিনেত্ৰীসকল আছে দেখাই যাম গায়ন বায়ন দল ন কেনেকুৱা লাগিছে ভাল লাগিছে ন ঠিক আছে। এতিয়া ৰাম পৰাজয় পৰিদৰ্শন হ'ব মানে ৰেকৰ্ডিং কৰিম ৰেকৰ্ডিং কৰিম দেই
আপোনালোকৰ কাৰণে ৰেকৰ্ড কৰি আহিছোঁ আপোনালোকে চাব পাৰিব দাদা আছে অশেষ ধন্যবাদ আপোনালোকে ইয়াত আহিছে মানে ভাওনা প্ৰদৰ্শন কৰিলে ৰাইজে বহুত ভাল পালে আপোনালোকে হয় আমি বহুত ভাল পাইছোঁ ইয়াত আমাৰ যিসকল আমাৰ ইয়াত আছিলে দৰ্শকসকলে আমাক সহযোগ কৰিছে আৰু বৰ সুন্দৰভাৱে আমাৰ পৰিচালনাও হৈছে ইয়াত বহুত ভাল লাগিলে থাকি আমাৰ অনুষ্ঠানটো কৰি বহুত ভাল লাগিলে আৰু লৱকোষা এই লৱচাৰফালে এই লৱকোষা আছে এইফালে লৈ যাওঁ এইফালে এই দুইজনে কি সুন্দৰ অভিনয় কৰিলে ল'ৰাটো কি নাম আগত মানে কেইবাৰ কৰিছা কেনেকুৱা লাগিলে সেই কাকলমা আগত আহিছে নাই আমাৰ ফালে ৰাস্তা পদূলি বেয়া হ'ব পাৰে কিন্তু ৰাইজ কেনেকুৱা পালা ৰাস্তা বেয়া হ'ব নহয় ঠিক আছে ভাল লাগিল দেই কেনেকুৱা লাগিলে হয় মই সত্যনৰ দেউতাক মানে সত্যন আৰু নিবি দুয়োটাই একেলগে কেইবাবাৰো আমাৰ এখন কাম কৰি কৰিলে ফুলবাৰী চিকাৰ হৈ আৰু দুয়োটাই কেইবাবাৰো অসমৰ শ্ৰেষ্ঠ শিশু শিল্পী মানে পাইছে কেনেকুৱা পালে ৰাইজৰ হেৰিটো কেনেকুৱা পালে বৰ ধুনীয়া হয় ৰাইজৰ বৰ ধুনীয়া আৰু ৰাইজৰ সুন্দৰ এদিকে চেল্ফি এটা লৈ লওঁ তাকে শিৱসাগৰৰ পৰা আহিছে খুব ভাল লাগিলে নমস্কাৰ মোৰ ইউটিউব চেনেল আছে আপোনালোকৰ গোটেই নাটখন মই ৰেকৰ্ডিং কৰি থোৱা আছে মই দি দিম আপোনালোকে চাব পাৰিব সকলোৱে এইটো ছাবস্ক্ৰাইব কৰি দিওঁ ঠিক আছে থেংক ইউ এইফালে আছে আৰু লৈ যাম আমাৰ লগত ৰাম আছে কি সুন্দৰ মানে তেওঁ অভিনয় কৰিলে সুদূৰ শিৱসাগৰৰ পৰা আহি তেওঁ ইমান ধুনীয়া অভিনয় কৰিলে আমাৰ কাকডোঙালৈকে আপলোড হ'লো আৰু আপোনাৰ কেনেকুৱা লাগিলে ভাল লাগিলে খুব এখন সুন্দৰ আয়োজন কৰিছে কাকডোঙা বৃহৎ কাকডোঙাবাসীয়ে দিব লাগিছে প্ৰতিযোগিতামূলক ভাওনা যেনেদৰে ইমান ফাৰ্ষ্ট পাব লাগে ফাৰ্ষ্ট হোৱাটো কিন্তু পিছলৈ মন নাথাকিলে আপোনালোকৰ চাই পেলাই সেইটো হয় ৰাইজে যি পাইছে ৰাইজে আপোনালোকৰ যোৱাৰ পিছত পিছৰখনলৈ ৰৈ নাথাকে আৰু হয় নাই হয় এইটো আপোনালোকৰ আৰু আপোনালোকক চাবলৈ ৰাইজ মানে পিছত আহিছে গম পালে নাই বাকী আমি খুব ভাল ল'বলৈ ভাল লাগিলে দৰ্শক বহুত ভাল ছাপৰ্ট দিছে বৰ আৰু কাকডোঙা বাকী এবাৰ গৌৰৱ কৰিছে যে শিৱসাগৰৰ পৰা এটা দল আহি পেলাই আপোনালোকে যে কৰিলে আমি গৌৰৱান্বিত ধন্যবাদ ধন্যবাদ আমি আশা কৰিম আগলৈ এনেকুৱা অনুষ্ঠান আপোনালোকে কৰিম আমাৰ প্ৰতিযোগিতাও পাতি আছে 21 জানুৱাৰীত আহিম সকলোকে নিমন্ত্ৰণ জনাইছোঁ ইয়াৰ যোগেদি সদৌ অসম মিতি ভাওনা প্ৰতিযোগিতা হৈছে 21 জানুৱাৰীত তেখেতলোক আহিব সকলো যাতে সেই ভাওনা বাকী চাবলৈ ইয়াত যোনে নাই পোৱা তেওঁলোক আহিব ন ঠিক আছে লগ পাম তেতিয়া ঠিক আছে তাকে ঠিক আছে ডেস্ক খোলক এখেত লক্ষ্মণ নহয় জানো বৰ সুন্দৰ অভিনয় কৰিলে বাকী ভাল লাগিল ধন্যবাদ বহুত ধন্যবাদ আপোনালোকক গোটেই নাটখন মই কৈ থোৱা আছে ঠিক আছে চাব আহিছোঁ দেই ঠিক আছে আপোনালোকক দেখালোঁ ৰাম লক্ষ্মণ বা এনেকুৱা ধৰণৰ লৱকোষৰ হেৰি দেখুৱালোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ মাজে মাজে আপোনালোকৰ প্ৰৱেশ দেখাম কিন্তু ভাওনাখন কমপ্লিট দিব নোৱাৰিম মিনিমাম 3 ঘণ্টা হৈছে সেইকাৰণে সম্পূৰ্ণ ভাওনাখন আপলোড কৰি দিম আপোনালোকে চাব কেইদিনমানৰ পিছত আপলোড ঠিক আছে এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব নহ'লে উপায় নাই ন ভাল পালে কৰিব ভাল নাপালে কৰিব নালাগে নিজৰ